হাই ফ্ৰেণ্ড, আজি মোৰ মনটো বহুত সুখী গম পায়নে। আজি আপোনালোকৰ ওচৰত এটা প্ৰেয়াৰৰ ভিডিঅ' দিছিলোঁ গম পায়নে। সেই প্ৰেয়াৰৰ ভিডিঅ'টো দিয়াৰ পিছতে মই আজি ইমানেই ধুনীয়া ভাল খবৰ এটা পালোঁ না, মই কি ক'ম আপোনালোকৰ ওচৰত। কি পালোঁ গম পায়নে বাৰু, দেখাম বাৰু ৰ'ব অলপমান দেই। বৰ ধুনীয়া ভাল খবৰ এটা মই পাই গ'লোঁ। সেইকাৰণে কৈছোঁ সেই প্ৰেয়াৰটো চেটিং আপোনালোকেও কৰিব দেই। সেই প্ৰেয়াৰটো চেটিং কৰিলে বহুত মনৰ কামনা, মনৰ হেৰি সিদ্ধি হৈ যায়। হয়, অকণমান দেৰি লাগে কিন্তু হৈ যায়। অকণমান মানে শুদ্ধ শুদ্ধ পদত আপুনি কাম কৰি যাব চাব আৰু প্ৰেয়াৰটো কৰি যাব, আপুনি সফলতা হ'বই হ'ব। আপুনি যি বিচাৰিছে সেইটোৱে পাব। অলপ টাইম লাগিব কিন্তু আজি মোৰ মনটো বহুত খুচি। কি পালোঁ গম পায়নে, ফেব্ৰুৱাৰী মাহত পালোঁ এটা আইডিত কণ্টেণ্ট মনিটাইজেশ্যন। যিটো আইডিত পাইছিলোঁ সেইটোত ফলোৱাৰ মাত্ৰ কিমান আছিলে গম পায়নে, মাত্ৰ 400 ভিউ আছিলে বাৰু, ইমান খাচ নহয়। আইডিটোত একোৱেই কামেই কৰা নাছিলোঁ, মাত্ৰ ৰিল ভিডিঅ' দিয়া আইডি ফেচবুকৰ, আৰু একোৱেই দিয়া নাই। কিন্তু কি মৰ্জি জানো, ফেচবুকৰ লগে লগে মোক তাত কণ্টেণ্ট মনিটাইজেশ্যনটো দি দিলে। মই ৰাতিপুৱা এদিন উঠি চাইছোঁ, আৰু এইটো কি আহিছে মোৰ ফেচবুকত, দেখিছোঁ কণ্টেণ্ট মনিটাইজেশ্যন। তেতিয়া মই গমেই নাপাওঁ কণ্টেণ্ট মনিটাইজেশ্যন কি। তাৰপৰা অপূৰ্ব নাথ যে ভাইৰেল হৈ আছে না ভাইটিয়ে কৈছোঁ মোতকৈ অলপ সৰু হ'ব চাইডে, যি নহওক। তেওঁক মই ক'লোঁ যে চাওকচোন দাদা, এনেকৈ মই এটা বস্তু পাইছোঁ কণ্টেণ্ট মনিটাইজেশ্যন বুলি, কি কেনেকৈ কি হয়। ছাৰ এইটোতো আপুনি পাই গ'লে দেখোন কণ্টেণ্ট মনিটাইজেশ্যন, ইমান কম ফলোৱাৰ্ছত কেনেকৈ পালে আপুনি? মই নাজানো, মই আজিলৈকে এনেকৈ কামো কৰি পোৱা নাই। মই আজিলৈকে যিমানখিনি মানুহে কাম কৰিছে মই একো উঠাই নাই মন কৰিবলৈ, কিন্তু তাত পাই গ'লোঁ। কিন্তু 400 পৰা এতিয়া 5700 কিমান হ'লগৈ। একদম মেহনত কৰোঁতে য'ত সেইটো আইডিত পাব নালাগিছিলে সেইটোত পাই মোৰ ফাইদা নাই। ইমান কষ্টত 5000 মানে ফলোৱাৰ কৰিছোঁ না, কি ক'ম। কিন্তু যিটো মোৰ ফেচবুকৰ মেইন আইডিৰ পেজ হয়, তাত আকৌ অলপ দিনৰ আগতে নিজে 33,000 ফলোৱাৰ কমপ্লিট হৈ আছিলে। কিন্তু 33,000 কেনেকৈ হ'ল মই গম নাপাওঁ গম পায়নে। মই একো কামেই কৰা নাছিলোঁ, মাত্ৰ মই ৰিল ভিডিঅ' দিওঁ ইনষ্টাগ্ৰামত, এনেই ইণ্টাৰেষ্টৰ ৰিল ভিডিঅ' দিওঁ। সেই ইনষ্টাগ্ৰামৰ ভিডিঅ'টো ইয়াত আহি যায়, তাৰপৰা অলপমান ভিউ আহে। কিন্তু ইমান ভিউ কি মই ইমান গম নাপাওঁ। কিন্তু কেনেকৈ জানো, তাতো 33,000 নিজে হৈ আছে। তাৰপৰা চাই মোৰতো 33,000 ফলোৱাৰ। যেতিয়া মানুহবিলাকে ফেচবুকত কাম কৰিব ল'লে তেতিয়াহে মোৰ হুচ আহিছে। তাৰপিছত আৰু মই কাম কৰিব লাগি গ'লোঁ ইয়াত। এতিয়া পেজটোত মানে মই যি বস্তু দিওঁ অলপকৈ মানে ভাইৰেল হয়, অলপ মানে ভিউ চিউ আহে। বহুত বেছিও অহা নাই এতিয়াও, কিন্তু অৱশেষত মই ভাবোঁ দেই, মোৰ এই পেজটোত যদি মই কণ্টেণ্ট মনিটাইজেশ্যন পাই যোৱা হ'লে মই ইমান ভাল পালোঁহেঁতেন। আজি ভগৱানৰ কি ইচ্ছা জানো, ৰাতিপুৱাই এই আইডিটোত, এই পেজটোত মই কণ্টেণ্ট মনিটাইজেশ্যন পাই গ'লোঁ। থেংক ইউ, আপোনালোকৰো বহুত থেংক ইউ। এনেকৈ মোক আগবঢ়াই নিব আকৌ, আৰু যাতে মই আগবাঢ়ি যাওঁ। এতিয়া মই 2টা আইডি কণ্টেণ্ট মনিটাইজেশ্যন পাই গ'লোঁ। এতিয়া মই কাম কৰাৰ ওপৰতহে কথা। এতিয়া কৰিব পাৰিম নোৱাৰিম নাজানো, কৰিব পাৰিলে হয়। চবেই ইমান কাম কৰি আগবাঢ়িছে, মইহে নোৱাৰোঁ মানে। কিন্তু ভগৱানে দিয়াটো দি দিয়ে, এতিয়া মই কৰাৰ ওপৰতহে কথা।